নমস্কাৰ। বিদ্যালয় শিক্ষাত এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহযোগত বিদ্যালয়সমূহত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে, যাৰ নাম হৈছে ভাৰতীয় ভাষা ছামাৰ কেম্প। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত বিদ্যালয় শিক্ষা ব্যৱস্থাত এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ঠিক তেনেকৈ ভাৰতীয় ভাষাক উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰিছে। সৰ্বমুঠ 28 ঘণ্টাৰ এই বিশেষ কাৰ্যসূচী হ'ব আৰু মাহ হ'ব জুন মাহ আৰু আগষ্ট মাহ। জুন মাহত প্ৰতিখন বিদ্যালয়ে 3টা বিশেষ দিনৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু প্ৰতিদিনাখনে সময় থাকিব 4 ঘণ্টা। আৰু আগষ্ট মাহত ফাৰ্ষ্ট হাফত বিদ্যালয়সমূহত 4 দিনৰ কাৰণে 4 ঘণ্টাকৈ এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব বিদ্যালয়ে। চৰকাৰী সকলো ধৰণৰ বিদ্যালয়, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত এই ভাৰতীয় ভাষা ছামাৰ কেম্প অনুষ্ঠিত কৰিবলৈ বুলি ইতিমধ্যে এখন পত্ৰ আহিছে। NEP 2020 লগতে মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহযোগত বিদ্যালয়সমূহত এই বিশেষ কাৰ্যসূচী পালন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। ধন্যবাদ।